যিখন বায়ু সেনা বাহিনীৰ যিখন বিশেষ হেলিকপ্টাৰ সেই বিশেষ হেলিকপ্টাৰ আহি ইতিমধ্যে উপস্থিত হৈছে কিছু সময়ৰ পিছতেই নলবাৰী জিলাৰ বাৰেকুৰিত প্ৰধানমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ অৱতৰণ কৰিব আপোনালোকে দেখিছে দুখনকৈ বায়ু সেনাৰ বাহিনীৰ হেলিকপ্টাৰে এস্কৰ্ট প্ৰদান কৰি অনা হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ বিশেষ হেলিকপ্টাৰখন আৰু ইতিমধ্যে অৱতৰণ কৰাৰ সময় হৈছে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট অমিত সেনে ইতিমধ্যে দেখুৱাই আছে হেলিকপ্টাৰখন অৱতৰণ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি বিশাল মঞ্চত তেওঁ উপস্থিত হ'ব আৰু তাৰ পৰাই বৰপেটা সমষ্টিৰ যিসকল বিজেপি প্ৰাৰ্থী অগপ কৰ্মী তেওঁলোকক তেখেতে সম্বোধন কৰিব ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে প্ৰায় ৩৫,০০০ মান লোক আহি প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণ শুনিবলৈ অধীৰ আগ্ৰহেৰে তেওঁলোকে অপেক্ষা কৰি আছে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে যিহেতু বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত তেখেতে ইয়াত ভাষণ প্ৰদান কৰিব এয়া যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ভবা হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ এই অসম আগমন ইতিমধ্যে যথেষ্ট গুৰুত্বপূৰ্ণ এইটো কাৰণেই বুলি ভবা হৈছে যিহেতু আৰু এটা দিনৰ পাছতেই প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব উজনি অসমত ইতিমধ্যে প্ৰচাৰ কাৰ্যৰ সামৰণি পৰিব কিছু সময়ৰ পিছতে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ অসমবাসীকে ভাষণ প্ৰদান কৰিব বুলি ভবা হৈছে আৰু অসমবাসীয়ে যাতে তেওঁলোকক ভোট দি জয়যুক্ত কৰে তাৰ বাবে তেওঁলোকে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিব যথেষ্ট গুৰুত্বপূৰ্ণ এইটো কাৰণেও যে প্ৰধানমন্ত্ৰীগৰাকীৰ এই অসম আগমনে বহুকেইটা বিশেষ তাৎপৰ্য বহন কৰিছে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাবাৰো অসম ভ্ৰমণ কৰিছিল কিন্তু নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীৰ এটাই কাৰ্যক্ৰমণিকা অসমত ৰখা হৈছে আৰু নলবাৰীত তেখেতে অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত তেখেতে এই বিশাল নিৰ্বাচনী কাৰ্যসূচীত এই বিশাল নিৰ্বাচনী সভাত তেখেতে অংশগ্ৰহণ কৰিব আৰু ইয়াৰ পৰা তেওঁ কি বাৰ্তা দিব সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব ইতিমধ্যে প্ৰায় ৩৫,০০০কৈ লোক ইয়াত আহি সমবেত হৈছেহি আৰু এই বৃহৎ সংখ্যক লোক বৰপেটা সমষ্টিৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোকে আহিছে যিহেতু এটা বিশাল সমষ্টি বৰপেটা সমষ্টি আৰু এই বৰপেটা সমষ্টিত যিহেতু এই বৰপেটা সমষ্টিত প্ৰায় ১৬ লাখ ভোটাৰ আছে আৰু এই ১৬ লাখ ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ অহা ৭ মে'ত তেওঁলোকে সাব্যস্ত কৰিব মই পুনৰ কওঁ যে বঙাইগাঁৱত কেইবাটাও সমষ্টি আছে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বঙাইগাঁও অভয়াপুৰী উত্তৰ অভয়াপুৰী দক্ষিণ পাটাচাৰকুচি বৰপেটা জনিয়া বাঘবৰ সৰুক্ষেত্ৰী চেঙা প্ৰায় ৭-৮টামান সমষ্টি আছে আৰু এই সমষ্টিৰ পৰা বিভিন্ন ঠাইৰ পৰা বিজেপি আৰু অগপ সমৰ্থকসকল আহিছে আৰু তেওঁলোকে ইয়াত আহি উপস্থিত হৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণ শুনিবৰ বাবে এটা কথা ক'ব লাগিব যে বৰপেটাত ইতিমধ্যে ১৬,৮৫,১৪৯জন ভোটাৰ আছে বুলি ইতিমধ্যে নিৰ্বাচন আয়োগে তেওঁলোকে সদৰি কৰিছে আৰু এইসকল লোকে যিহেতু বৰপেটা লোকসভা সমষ্টিত কেইবাগৰাকীও প্ৰাৰ্থী ইতিমধ্যে দিছে বিভিন্ন ৰাজনৈতিক দলে তাৰ ভিতৰত উল্লেখযোগ্য হৈছে কংগ্ৰেছৰ দীপ বায়নেও ইয়াত যথেষ্ট সক্ৰিয়ভাৱে তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাই আছে দুলু আহমেদে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেখেতে অৱতীৰ্ণ হৈছে পূৰ্বে জাতীয় পৰিষদত আছিল তেওঁ যথেষ্ট শক্তিশালী প্ৰাৰ্থী কিন্তু আটাইতকৈ বেছি আগুৱাই আছে বঙাইগাঁও সমষ্টিত প্ৰায় ৫ বাৰৰ বিধায়ক ফণীভূষণ চৌধুৰী আৰু অগপৰ আটাইতকৈ জ্যেষ্ঠ নেতা গতিকে এই প্ৰাৰ্থীগৰাকীক বৰ্তমান অৱস্থাত দলে তেওঁক লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে তেখেতক নিৰ্বাচিত কৰিছে গতিকে ফণীভূষণ চৌধুৰী এবাৰ লোকসভালৈ যোৱাৰ বাবে ইয়াৰ লোকসকলে যথেষ্ট তেখেতে কষ্ট কৰিছে আৰু ফণীভূষণ চৌধুৰীক জয়যুক্ত কৰিবৰ বাবে ইতিমধ্যে প্ৰায় ইয়াৰ লোকসকলে তেওঁলোকে যত্নৱান হৈ আছে বিজেপিৰ যিসকল ইয়াত শীৰ্ষস্থানীয় লোক আছে তেওঁলোকে ইয়াত যথেষ্ট লোকৰ ইয়াত সমবেত কৰাইছে গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰধানমন্ত্ৰীগৰাকী আহি ইতিমধ্যে মঞ্চত উপস্থিত হৈছে আৰু আমি পোনপটীয়াভাৱে মঞ্চলৈ যাবলৈ বিচাৰিছোঁ আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই গৈছোঁ ইতিমধ্যে নলবাৰীত গৈ অৱতৰণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা সেই হেলিকপ্টাৰখন আমি আপোনালোকক দেখুৱাই গৈছোঁ নলবাৰী বা পোনপটীয়া সম্প্ৰচাৰ জৰিয়তে আৰু তাৰপিছতে হেলিপেডৰ পৰা মাজত মাত্ৰ কেইটামান ক্ষণবাকী মঞ্চত উপবিষ্ট হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লোকে লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ২ লাখৰো অধিক লোক সমবেত হৈছে বুলি জানিব পৰা গৈছে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল গৈ উপস্থিত হৈছেগৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী তাৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী মঞ্চত উপবিষ্ট হ'ব আৰু যিসকল লোক গৈ উপস্থিত হৈছেগৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক এবাৰ সচক্ষুৰে প্ৰত্যক্ষ কৰিবৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণ শুনিবৰ বাবে তেওঁলোকৰ অপেক্ষা অন্ত পৰিব আমাৰ কেইবাগৰাকী সাংবাদিক উপস্থিত আছে ভাস্কৰ উপস্থিত আছে ভাস্কৰ এই মুহূৰ্তত আপোনাৰ ওচৰলৈ গৈছোঁ আমি সেই বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ ইতিমধ্যে চিফ ৰিপৰ্টাৰ অগ্নিক গগৈ আমাক সেই পৰিৱেশটো দেখুৱাইছে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হেলিকপ্টাৰ গৈ অৱতৰণ কৰিছে আৰু তাৰ পাছতেই কিছু সময়ৰ পাছতে মঞ্চত উপবিষ্ট হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু এই সভাত অংশগ্ৰহণ কৰিছে বিজেপি মিত্ৰজোঁটৰ বহু সমৰ্থক লগতে কাৰ্যকৰ্তাসকলে সমান্তৰালকৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক ভাল পোৱা প্ৰত্যেকগৰাকী ব্যক্তিকৈ উপস্থিত হোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ